সোণাৰী সমষ্টি অন্তৰ্গত আমাৰ কেইবাটাও জিলা পৰিষদৰ হৈ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকোঁ। ৰাইজৰ ব্যাপক উৎসাহ আৰু উপস্থিতি আৰু উদ্দীপনা আটাইকেইটা দেখিবলৈ পোৱা গৈছে। আৰু এয়া কেৱল সোণাৰী মাহমৰাৰে দৃশ্য নহয়, সমগ্ৰ অসমৰ উজনি নামনি, উত্তৰ অসম, দক্ষিণ অসম সকলোতে একেই পৰিৱেশ আমি প্ৰত্যক্ষ কৰিছোঁ। আৰু ৰাইজে এটা সিদ্ধান্ত ইতিমধ্যে লৈছে যে উন্নয়নৰ যিটো গতি বা মাত্ৰা আমাৰ বিজেপি নেতৃত্বাধীন ডাবল ইঞ্জিন চৰকাৰৰ নেতৃত্বত চলি আছে, এই যাত্ৰাটো যাতে স্তব্ধ নহয়। গাঁৱৰ পৰা চহৰলৈকে, চহৰৰ পৰা বাগিচালৈকে সকলোতে যাতে উন্নয়নৰ যাত্ৰাটো শক্তিশালী হৈ থাকে, তাৰ বাবে ৰাইজৰ যিটো আমি এটা মন জুখিবলৈ পাইছোঁ বা মন দেখিবলৈ পাইছোঁ, সেই মন জোখাৰ পিছত এইটো কথা আমি পতিয়ন গৈছোঁ যে নিশ্চিতভাৱে পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি NDA বৃহৎ জয় লাভ কৰিব। আৰু ইতিমধ্যে তাৰ উন্মানো পোৱা গৈছে। 397খন জিলা পৰিষদ আসনৰ ভিতৰত 36খন আসনত ইতিমধ্যে বিজেপি NDA জয়লাভ কৰিছে। 1992খন আসন AP পঞ্চায়তৰ ভিতৰত আমি 299খন আসনত ইতিমধ্যে আমি জয়লাভ কৰিছোঁ। গতিকে গোটেই বিষয়টো এতিয়া প্ৰায় পৰিষ্কাৰ হৈছে। আৰু ৰাইজৰ যিটো বা বিশেষকৈ আমাৰ গ্ৰাম্যাঞ্চলৰ ৰাইজৰ যিটো মন, সেই মনটো সঁচাকৈ আমি খুব এটা পবিত্ৰ মনেৰে তেওঁলোকে এটা আমাৰ পৰা তেওঁলোকে এটা আশা কৰিছে যে চৰকাৰখনে ভাল কাম কৰি আছে, যে পঞ্চায়তৰ জৰিয়তেও তেওঁলোকেও ভাল কাম কৰিব, সেই আশাৰে তেওঁলোকে হয়তো বাট চাই আছে 2 মে তাৰিখৰ ভোট দিবৰ কাৰণে। গতিকে অগপ বিজেপি অগপ NDA মিত্ৰজোঁটে আমি এই নিৰ্বাচনত একেবাৰে তৃণমূল পৰ্যায়ত মিত্ৰতাৰে আমি অৱতীৰ্ণ হৈছোঁ। আৰু নিশ্চিতভাৱে এই নিৰ্বাচনত আমি অগপ বিজেপি অগপ বা সন্মিলিত গণশক্তি বা ৰাভা হাছং যৌথ মঞ্চ একেলগে আমি নিৰ্বাচনত আমি ৰাইজৰ ব্যাপক এটা আমি আশীৰ্বাদ বা সমৰ্থন লাভ কৰিবৰ কাৰণে আমি আপুনি 26ৰ কথা কৈছে ভাষণ প্ৰসংগত যে NDA চৰকাৰ গঠন কৰিব, মানে এই স্পষ্ট হৈ পৰিছে যে NDA নিৰ্বাচন খেলিব আৰু বেলেগ আমাৰ মিত্ৰতা 26লৈকে থাকিব। যিখিনি আমাক এতিয়ালৈকে যিখিনি আমাক কেন্দ্ৰীয় নেতৃত্ব কৈ আছে, NDA হিচাপে আমি সৰ্বভাৰততে কেৱল অসমত বুলি নহয়, NDA হিচাপে সৰ্বভাৰতীয় পৰ্যায়ত আমাৰ যিটো মিত্ৰতা সেইটো অটুট ৰাখিব বিচাৰিছোঁ। NDAৰ মিত্ৰ দলৰ আনকি সংখ্যাও পাৰিলে কোনোবা যদি আমাৰ লগত আহিব খোজে আমাৰ দুৱাৰ আমি খোলা ৰাখিছোঁ। এনেধৰণৰ গোটেই কথাবিলাক আছে। সমাগত ইয়াৰ সন্মুখত আৰু কেইবাটাও নিৰ্বাচন আছে। PTC নিৰ্বাচন আছে, বৰণ পৰিৱেশ কাউন্সিলৰ, তাৰপিছত মিচিং অট'নমাছ কাউন্সিলৰ নিৰ্বাচন আছে, সোণাল কছাৰী অট'নমাছ কাউন্সিলৰ নিৰ্বাচন আছে, আমাৰ শিলচৰ মিউনিচিপাল কৰ্পৰেশ্যনৰ নিৰ্বাচন আছে, ইত্যাদি ইত্যাদি বিভিন্ন নিৰ্বাচন আছে। গতিকে সকলো নিৰ্বাচনত আমি খুব সমশক্তিৰে আৰু প্ৰয়াসেৰে এই নিৰ্বাচনবিলাকত আমি দেহেকে আমি লাগি যাওঁ আৰু তাৰ ফলত আমি পাবলৈ সক্ষম হওঁ। গতিকে আমি 24 ঘণ্টাৰ 24 ঘণ্টাই সক্ৰিয় জীৱন্ত এক ৰাজনৈতিক সংগঠন বা সত্তা হিচাপে আমি কাম কৰি আছোঁ আই অসমী মা ভাৰতীৰ সেৱাৰ কাৰণে। এতিয়া মই নিজৰ দলতে ব্যস্ত হৈ আছোঁ। মই বাকী বিৰোধী দলত ক'ত কি চলি আছে ইমান চিন্তা কৰিব সময় নাই। আৰু জেইচা কৰ্ণী এচা ভৰণী, যোনে যি কৰিছিল তাৰ ফল পাব, যোনে যি কৰি আছে আৰু ফল পাই আছে। এইটো যিটো বিশ্বাস আমাৰ সমাজত যে ভাল কাম কৰিলে ভাল ফল পায়। আৰু কংগ্ৰেছে বহুত পাপ কৰি গৈছে, অসমখনক বহু বছৰ পিছুৱাই থৈ গৈছে। গতিকে সেই পাপ কৰ্ম, অপকৰ্ম, ভ্ৰষ্টাচাৰ, দুৰ্নীতি, যোৱা কংগ্ৰেছ হয়তো এতিয়া তেওঁলোকৰ ৰাজহাড় কোন হৈ থাকিব পৰা তেনেকুৱা অৱস্থা নাই আজিৰ দিনটো। গতিকে তেওঁলোকৰ ৰাজহাড় বেকা হৈ গৈছে। ৰাইজ তেওঁলোকৰ পৰা বহুত দুজন দূৰত্বত আজি তেওঁলোকে অৱস্থান কৰিছে। ক'ৰবাত এটা হঠাৎ কিবা এটা বিশেষ অঞ্চলত তেওঁলোকৰ কিবা এটা বিশেষ ক'ৰবাত প্ৰভাৱ হয়তো দেখা পাব, কিন্তু সামগ্ৰিকভাৱে কংগ্ৰেছ আজি তেওঁলোকৰ যিটো শক্তি, সেই শক্তিটো ক্ষীণ হৈ গৈ আছে, সেই শক্তিটো লাহে লাহে নাইকিয়া হৈ গৈ আছে।